ৰাগ তই ইয়াত আছ কিন্তু কিয় আৰু তই কাক বিচাৰি আহিছ মোৰ আধৰুৱা প্ৰেমক আৰু মোৰ মৰম ভাল পাবৰক তোৰ প্ৰেম তোৰ কাৰণে আজিও আছে ৰাগ কিন্তু সেই আগৰ দৰে আমনি কৰিব নোযোৱা হ'ল তাহানিৰ দৰে সৰু সৰু কথাবোৰক লৈ কাজিয়া নকৰা হ'ল এতিয়া সেইবাবে মই শান্তিত আছোঁ মোক আকৌ সেই দিনবোৰ লাগে আকৌ কাজিয়া কৰিব মোক কিন্তু হেৰাই যোৱা দিনবোৰ জানো বিচাৰি পোৱা যায় কেতিয়াও পোৱা নাযায় মই জানো হেৰাই যোৱা দিনবোৰ পোৱা নাযায় কিন্তু আৰম্ভণিৰ পৰা শেষ হ'লে শেষৰ পৰা আকৌ আৰম্ভণি কৰিব পৰা যায় মোক মাফ কৰিবা ৰাগ তোমাৰ জীৱনত অন্ধকাৰ আনি দিয়া বাবে কিন্তু তোমাৰ এই অন্ধকাৰ জীৱনত এদিন আকৌ পোহৰে উজ্বলিব তোমাৰ চাৰিওফালে আকৌ পোহৰে আৱৰি ধৰিব তেতিয়া মই তোমাৰ মুখৰ হাঁহিটি চাবলৈ আকৌ আহিম ঐ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিব লাগিছিল পইচাও নাই এটকাও গোটেইখিনি পইচা খৰচ হৈ গ'ল এতিয়া কি কৰোঁ কচোন আৰে ভাই তোৰ লগততো ইমানগাল পইচা আছিলে কি কৰিলি পইচাবোৰ আৰে গোটেইখিনি টকা খৰচ হৈ গ'ল অ' ৰচোন তইচোন আইফোন ল'লি অ' ইমান দামী ফোন তই ক'ত পালি অ' ইমান টকীয়া তোৰ লগতচোন পইচাই নাছিল আৰে ভাই মই এটা আমেজিং এপ পাইছোঁ য'ত 5 মিনিটত লোন হৈ যায় আৰে সঁচাকে ঐ মোকো কচোন মোক টকাৰ বহুত প্ৰয়োজন অ' চাওঁ মোবাইলটো দে হৈ গ'ল তোৰ প্ৰফাইল আৰে ভাই থেংক ইউ ছ' মাছ আৰু আপোনালোকে যদি লোন ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক দিয়া আছে আপোনালোকে যাওক তাত প্লে ষ্ট'ৰত গৈ এপছটো ডাউনলোড কৰি লওক আৰু এতিয়া RBIৰ দ্বাৰা NDFCৰ দ্বাৰা লোন দিয়ে তো আপোনালোকে টেনশ্যন ল'ব নালাগে আপোনালোকে যাওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক দিয়া আছে আপোনালোকে যদি বিচাৰে লোন ল'ব পাৰে ৰাগ 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 अरे क्या हुआ मुझे देख के भी नहीं देखा ना मुझे नहीं पहचाना हुआ क्या আৰে বা তই আহি পালি अरे रुक जाओ राग ने मुझे देख के भी कोई रिएक्शन नहीं दिया चला गया এইবিলাক বাদ দে আগতে ঘৰলৈ বল घर तो जाऊंगी रुक जाओ जरा पहले मुझे बताओ उसे मेरा बात कोई बुरा लगा है क्या বা এইবিলাক বহুত দীঘলীয়া কাহিনী অ' पहले बताओ तुम लोगों के बीच में कोई झगड़ा हुआ है क्या আৰে বা আমাৰ মাজত কাজিয়া হোৱা নাই আৰু একোৱে হোৱা নাই মই জানো তাৰ লগত কাজিয়া কৰিম বা তয়ে কচোন क्या घुमा फिरा के बात बोल रहे हो एक्चुअली हुआ क्या है वो बात बोलो ৰাগিনী अरे मैं रागिनी से तो मिलने आई हूँ इस बार मैं ना इन दोनों की शादी फाइनल करके ही जाऊंगी इसलिए तो मैं आई हूँ আচলতে বা সপোন দেখাটো ভাল কিন্তু সকলো সপোন যে পূৰণ নহয় এয়া এক উদাহৰণ मतलब তাইৰ কথা একদম নুলিয়াবি আৰে কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰ উলিয়াব মানা কৰিছোনে যা তই মই নাযাওঁ হ'ব বল নকওঁ চুপচাপ বল ৰাগিনী মোক মাতিছ কচোন তহঁত দুয়ো কিয় ইমান লাগি থাক কচোন মইনো আগতে ক'ত কাজিয়া লাগিলোঁ সিহে আগতে লাগিল হয় সি লাগিলেই জানো কিন্তু তইতো অকণমান সৰু হৈ তাক ভালদৰে বুজাব পাৰ মই নোৱাৰোঁ কিবা এটা যদি ভাল কাম কৰিব যাওঁ সি আগতে মানা কৰে তই কচোন
এনেকৈ যেন সম্পৰ্ক এটা চলে। ভাল কাম হ'লে মানা নকৰোঁ, কিন্তু তই কৰিবলৈ সকলো কামে ভাল নহয়। বৰ একেবাৰে এক্টিং কৰিব আহিছে। এক্ট্ৰেছ হৈ কোনখন ভাল হ'বি? তাতকৈ আমাৰ তিনিআলি দোকানত চাহ দোকান এখন দিবি, টকা ঘটিব পাৰিবি। গাঁৱৰ ঢেকেৰা যে, ঢেকেৰাই চিন্তা হ'ব। অনুৰাগ, তই তাক কৈ দে, মই মোৰ ভালপোৱা কামবোৰ কৰি যামেই। তাত সি বাধা হৈ থিয় নিদিলে মই ভাল পাম। যা যা, এনেও তোৰ লগত কথা নাই, আজিৰ পৰা ব্ৰেকআপ। হ'ব হ'ব, আজিৰ পৰা ফোন মেছেজ নকৰিবি, কৈ দিলোঁ। ঐ তহঁত দুয়োৰে এনে কিমান বাৰ ব্ৰেকআপ হয় কচোন? এইবাৰ সঁচাকৈ ব্ৰেকআপ। তই চাবিচোন, মইতো ফোন মেছেজ কৰাত নাই। আৰু তাই যদি কৰে তেতিয়া তই ৰিচিভ কৰিবি? নকৰোঁ। ব্ৰেকআপ মানে ব্ৰেকআপে। আৰু এইবাৰ যদি বুজাব অহা ন, শিলগুটি মাৰি মূৰ ফুটাই দিম। কি চাই আছ? বল কেলা। फिर क्या हुआ? इन दोनों का तो झगड़ा ही खत्म नहीं होता है। ৰামুকা, চিগাৰেট এটা দিবচোন। ঐ তই আকৌ কেতিয়াৰ পৰা চিগাৰেট খোৱা কৰিলি? ব্ৰেকআপ হোৱা দিনৰে পৰা। কেলা তোৰ কাইলৈ ব্ৰেকআপ হৈছিলহে মাত্ৰচোন। আৰে শুন, তাই ইফালে আহি আছে, অথনি দেখি আহিছোঁ। তাইৰ আগত মই চিগাৰেট খোৱা এক্টিং কৰিম, তই মোক মানা কৰি থাকিবি। মই এইবিলাক কৰিব নোৱাৰোঁ দেই। ঐ তাই আহিছে, যি কৰিব লৈছোঁ তাকে কৰ, নহ'লে কথা বেয়া আছে। ঐ এইবিলাক বেয়া বস্তু, চাওক মোক দেচোন। ঐ তাই আহিছে, নাখাবি না। কিমান বাৰ কম তোক এইবিলাক খাব নালাগে। বুজি কিয় নাপাওঁ? চাওক পেলাচোন তই। আৰে আৰে ৰামুকা, চাহপাত, চেনি আৰু গাখীৰ আৰু এপেকেট বিস্কুট দিব। এইটো ল'ব। পেলা। ফেৰ বজাচোন, কোনোবা আহিব নেকি? এই চহৰৰ পৰা দাদা আৰু দাদাৰ লগৰ এজন আহিব। আৰে চা না, এই ছোৱালীবিলাকৰ ব্ৰেকআপ হোৱাৰ পিছতে বেলেগ ল'ৰা আহি পায়। কেলা ইহঁতৰ লগত প্ৰেম কৰিব নালাগে বে। ৰ না, দাদাহে আহিব। আৰে প্ৰথমতে দাদাই হয়, পিছতে গম পোৱা যায়। তোৰ কাৰণে এইবিলাক হ'ব পাইছে। মই আকৌ কি কৰিলোঁ? আৰে লিংকটো তই লগাই দিছিলি ন, যদি তই লিংকটো লগাই নিদিলি হয় আজি এইবিলাক নহ'ল হয়। ৰামুকা, আহিছোঁ দেই। ঠিক আছে। ঐ তাই গ'ল, কিবা এটা কৰ না। কোন আহিব ভালদৰে সুধ। মই নোৱাৰোঁ দে, তই যা। ঐ ঐ, মই চিগাৰেট খোৱা দিশত তই মানা কৰা নাই যে? মই কেলে মানা কৰিব যাম? মইতো তোৰ একো নহয়, আমাৰতো ব্ৰেকআপ হ'ল ন। অঁ কেলা, কাইলৈ ক'লোহে, তই চান্স লৈছ। সেইবাবে বেলেগ ল'ৰাই একেবাৰে ঘৰত সোমোৱাই দিলি। আৰে আগতে ক'ব লাগে ন, তই যে বেলেগ ল'ৰাৰ লগত ৰিলেশ্যনত আছ। মিছা মিছি মোৰ লগত প্ৰেমৰ অভিনয় কিয় কৰিলি? হ'লনে আৰু কিবা কবি? নাই নকওঁ, যা। আৰু শুন, দুখন নাৱত বহি বিধৰ ছোৱালী মই নহয়। তই মোক কি বজোৰা ছোৱালী বুলি ভাবিছ নেকি? হা, ভাল পাওঁ এজনকে ভাল পাওঁ, কোনোবাই বুজিলে বুজিব, নুবুজিলে মোৰ একো ক'ব লগা নাই। সেইজন কোন? তই। তোৰ বাহিৰে মোৰ বুকুত আন কোনেও ঠাই ল'ব নোৱাৰে। ভাল পাওঁ তোক বহুত, তইহে মোক নুবুজ। মোৰ ভাল লগাবোৰ তোৰ সকলো বেয়া লগা হয়গৈ। সেইকাৰণে মই চব কেঞ্চেল কৰি দিছোঁ। নকৰোঁ মই এক্টিং, নালাগে মোক নাম পইচা। আৰে কান্দিছ কিয় তই? নাকান্দিবিচোন। চৰি, মোৰ ভুল হ'ল। আজিৰ পৰা কেতিয়াও একো মানা নকৰোঁ। তই যি কৰিব বিচাৰ, যি হ'ব বিচাৰ, মই সদায় ছাপোৰ্ট কৰি যাম। তোক হেৰুৱাই দিম বুলিহে মানা কৰোঁ। ভাল পাওঁ তোক মই বহুত বেছি। হ'ব দে, বল এতিয়া।
হেল্ল' হেল্ল' কোনে ক'লে? তুমি দিয়া অনলাইন অডিশ্যনটো আমাৰ ভাল লাগিছে। তুমি গুৱাহাটী আহিব লাগিব নেক্সট উইকত। আচ্ছা, অঁ হয় নেকি? ঠিক আছে, কিন্তু মই যে একো চিনি নাপাওঁ। সকলো ঠিকনা SMS কৰি পঠাই দিম। ঠিক আছে। ঠিক আছে, থেংক ইউ। ইমান দূৰলৈ যাব ওলাইছ, তাত ভালদৰে থাকিবি। তই একদম চিন্তা নকৰিবি অ', মইতো তোক ফোন কৰিয়ে থাকিম ন। মনটো কেৱল ভয় ভয় লাগিবহে ধৰিছে। আৰে তই কান্দিছ যে? তই যদি এনেকুৱাখন কৰ মই কিন্তু নাযাওঁ দেই। নাই, বাদ দে এইবিলাক। তাত যাবৰ কাৰণে কিবা কিবি বজাৰ কৰিব লাগিব নহয়। কি কি বজাৰ কৰিব লগা আছে মোৰ লগত ওলাবি, মই সকলোবোৰ কিনি দি পঠাম। তাত যাতে তই একো অসুবিধা নোপোৱা, আৰু বাহিৰত বেছি অহা যোৱা নকৰিবি। মই কিন্তু সদায় ভিডিঅ' কল কৰি চাম। ৰাগ, তই সঁচাই সুখী নে? নে তই মোৰ সুখৰ কাৰণে নিজক কষ্ট দি আছ? ধেৰ কৰি এইবিলাক বাদ দে। এঠাইত যাব ওলাইছা, গাঁৱৰ লগতে মোৰ নামো উজলাই আনিবি, বুজিছ? হ'ব দে, আমাৰ মৰমবোৰ যাতে সদায় এনেকৈ থাকে। আৰে কিয় নাথাকিব, সদায় থাকিব। বাৰু এতিয়া যা, আৰু কি কি বজাৰ কৰিব লগা আছে লিষ্টখন বনা। মই অনুৰাগহঁতৰ পৰা আহি আছোঁ, বুজিছ? ভালকৈ যাবি, আৰু কিবা অসুবিধা হ'লে ফোন কৰিবি। আমি দুয়োটা একেবাৰে গুৱাহাটী ওলামগৈ। তাক অলপ চাবি, বুজিছ? সেইবোৰ তই চিন্তা কৰিব নালাগে। ভালদৰে যাবি, আৰু তাত ঠাণ্ডা বস্তু নাখাবি, বুজিছ? হ'ব দে। আকৰি এতিয়া কান্দিব নালাগে। তই কান্দিলে মোৰ ঐ চা, গাড়ী আহি পালেহি। ভালদৰে যাবি। এইটো ল। মনটো কিবা বেয়াহে লাগিব ধৰিছে। অকণমান বেয়া লাগিবই, তই নিজে নিজক বুজাব লাগিব। ঐ, তাই বোলে একেবাৰে এৰি যোৱা নাইতো? নাযায় অ', তাই তোক ভাল পায়।
সঁচা মৰম ভাল পোৱাবোৰ কেতিয়াও কোনে আঁতৰ কৰিব নোৱাৰে বুজিছ হেল্ল' শুন না আজি মোক ডিৰেক্টৰজনে মাতিছে আৰু মই এতিয়া যাবলৈ ওলাইছোঁ তই ক'ত আছ অঁ মই খেতি পথাৰত আছোঁ অঁ যা যা ভালকৈ দিবি অঁ অঁ হ'ব দে ঠিক আছে হ'ব দে হেল্ল' ক'ত আছ তই ইমান গাড়ী মাত যে মই বজাৰত আছোঁ ৰ তই ভালে আছনে আছোঁ ঠিকেই আছোঁ অঁ দে দে বাৰু ৰাখিছোঁ দেই তাই যদি ষ্টাৰ হয় তোৰ কপাল ফুলিল ভগৱানে তাইক ভাল কৰিলে হয় আৰু ৰাগিনী চ' চুইট নেম থেংকছ ছাৰ বাৰু তোমাৰ ওচৰত অকণমান বহিব পাৰিম নেকি ভয় নকৰিবা ফিল্ম ইণ্ডাষ্ট্ৰীত আহিছা যেতিয়া এখন সাহস কটাবই লাগিব নাই মই নোৱাৰোঁ লাগিলে মই এক্টিঙে নকৰোঁ তথাপি মই মোৰ শৰীৰ দিব নোৱাৰোঁ মোৰ টেলেণ্ট আছে যদি মই মোৰ টেলেণ্টেদি কাম কৰিব নোৱাৰোঁ তেন্তে মই কামেই নকৰোঁ কাৰণ মই কাৰোবাক বিশ্বাস দি আহিছোঁ ৰাগিনী এফালে তোমাৰ কেৰিয়াৰ আৰু আনফালে তোমাৰ প্ৰেম এই ৰুমটোৰ ভিতৰত কি কৰিছা কোনেও একো গম নাপায় এক্টিং কৰিব আহি বিগ জিৰ' হৈ তুমি উভতি যাব বিচৰা নে মোৰ লগত কম্প্ৰমাইজ কৰি তোমাৰ সপোনবোৰ দি ঠগ কৰা এনচাৰ তোমাৰ হাতত মানৱতা কোতেনো হেৰালে দুখন হৃদয় ঘূণীয়া কৰিলে মৃত্যু এতিয়া সহজ তাইৰ অডিশ্যন কেনেকৈ কেনেকুৱা হ'ল ভগৱান ফোনটো কৰ সুধিছা তাইক নাই মই নকৰোঁ তাই ব্যস্ত থাকিব পাৰে তাই কৰিব মৃত্যু মোক ৰখিব কৈছে। এতিয়া সহজ কেনেকৈ ভগৱান কিনো মায়া তোমাৰে ৰা কি কৰিছ তোৰ ফোনটোলৈ ৱেইট কৰি আছোঁ বাৰু কচোন তই এডিশ্যন কেনেকুৱা হ'ল গাঁৱত যে তোক লৈ সকলোৱে প্ৰশংসা কৰিছে মোৰতো বুকু ফুলি গৈছে হ'ব দে আৰে কান্দিছ কিয় তই কিবা হৈছে নেকি তোৰ নাই অ' তোলৈ বৰকে মনত পৰিছে হ'ব দে মইতো তোৰ লগত সদায় আছোঁ নাকান্দিবি এতিয়া ঠিক আছে ৰাখিছোঁ এতিয়া रागिनी का बात सुनकर बहुत बुरा लगा। एक तरफ गांव वाला का सपना और एक तरफ रागिनी का सपना
মাজতে থাকে। চৰি ৰাগ, মোৰ আৰু একো উপায় নাই। फिर क्या हुआ? তাই পপুলাৰ হ'ল, সকলোৱে তাইক লৈ গৌৰৱ কৰিব ল'লে। আৰু এদিন এদিনকৈ তাইক অজয় ব্লেকমেইল কৰিব ল'লে। তাই মোক সকলোবোৰ কৈছিল, কিন্তু ৰাগক ক'ব মানা কৰিছিল। আৰু দিনবোৰ এনেকৈ বাগৰি থাকিল। আৰু হঠাৎ এদিন খবৰ আহিল ৰাগিনী ছুইচাইড কৰিছে। तब तक पता ही नहीं चला राग को रागिनी के मौत के बारे में? নাপায়। আৰু তেতিয়াৰ পৰা সি একেবাৰে ভাঙি পৰিছে। না কাৰোবাৰ লগত কথা পাতে, না কাৰোবাৰ ওচৰত থাকে। অকলে অকলে বহি থাকে, ৰাগিনী আহিব বুলি। अब क्या करे? उसको भी तो ठीक करना है, तो किसी डॉक्टर को दिखाइए। ৰাগৰ দেহত বেমাৰ হোৱা নাই, আৰু মনৰ বেমাৰবোৰ কোনো ডক্তৰে ঠিক কৰিব নোৱাৰে। বা ই সকলোকে চিনি পায়, কিন্তু কাৰো লগত কথা নাপাতে। অকলে অকলে মনে মনে বহি থাকে। আৰু তাৰ মনটো ভাল লগাবৰ কাৰণে মই গুৱাহাটীলৈ লৈ আহিলোঁ তাক। নাজানো আৰু কি হয়।